নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত মই শ্ৰী এক গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো ইটোৰ পিছত হিটো ভূমিকম্পই কপাইছে সমগ্ৰ ভাৰতবাসীক আৰু অসমকো কপাইছে আনকি ভূমিকম্পই আৰু এতিয়া মাত্ৰ 3টা ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্পই কপাই গল বিভিন্ন অঞ্চল জনাইছো এই মুহূৰ্তত কোট আৰু কেতিয়া ভূমিকম্প আহিলে টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক 3 ঘণ্টাত দুটাকৈ ভূমিকম্পৰ জুকাৰণি 5.3 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জুকাৰণি পুৱা 5:24 অনুভূত হয় এই ভূমিকম্পৰ জুকাৰণি ভূমিকম্পই কপাই গল ৰাজস্থান পুৱাই কপাই গল ভূমিকম্পক ৰাজস্থানত আৰু লগতে উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত অনুভূত হয় এই জুকাৰণি ভূমিকম্পৰ উৎপত্তিস্থল বিকানেৰ বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও আনকি মেঘালয়তো অনুভূত হল ভূমিকম্পৰ জুকাৰণি নিশা 2:10 অনুভূত হয় ভূমিকম্পৰ জুকাৰণি মেঘালয়ত ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 4.1 আছিল আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ পশ্চিম গাৰো পাহাৰ বুলি জানিবলৈ পৰা গৈছে অসমৰো বৃহৎ অঞ্চলত জুকাৰণি অনুভূত হয় পূৰ্বে 18 জুলাইতো গুজৰাটত জুকাৰণি অনুভূত হৈছিল আৰু এই চলিত মাহতে ভূমিকম্পই কপাই গৈছিল অসম পশ্চিম বংগ সহ দিল্লীকো ইটোৰ পিছত হিটো ভূমিকম্পই সমগ্ৰ ভাৰতবাসীক জুকাৰি যাবলৈ ধৰিছে আৰু ভাৰতৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জুকাৰণি অনুভূত কৰিছে ৰাজ্যে নিশাটোৰ ভিতৰতে 3টা ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্পই জুকাৰি গল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল পুৱা 5:24 অনুভূত হোৱা ভূমিকম্পৰ জুকাৰণি 5.3 প্ৰাবল্যৰ আছিল যাৰ উৎপত্তিস্থল জানিব পৰা গৈছে বিকানেৰ বুলি আৰু এই বিকানেৰ উৎপত্তিস্থলৰ যি ভূমিকম্প সেই ভূমিকম্পৰ কম্পনে সমগ্ৰ ৰাজস্থান কপাই যায় আৰু লগতে উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত এই ভূমিকম্পৰ জুকাৰণি অনুভূত হয় ভূমিকম্পৰ যি উৎপত্তিস্থল আছিল সেয়া বিকানেৰ বুলি জানিব পৰা গৈছে আৰু এটো আছিল প্ৰথমটো ভূমিকম্প আৰু তাৰ উপৰি আন এটি ভূমিকম্প আহিছিল যি ভূমিকম্প মেঘালয়ত অনুভূত হৈছিল আৰু মেঘালয়ত অনুভূত হোৱা এই ভূমিকম্পৰ জুকাৰণি নিশা 2:10 অনুভূত হয় আৰু এই ভূমিকম্পৰ প্ৰাবল্য জানিব পৰা মতে ৰিক্টাৰ স্কেলত 4.1 আছিল মেঘালয়ত অনুভূত হোৱা এই ভূমিকম্পৰ যি অভিকেন্দ্ৰ সেয়া পশ্চিম গাৰো পাহাৰ বুলি জানিব পৰা গৈছে আৰু আনকি অসমৰো বৃহৎ অঞ্চলত এই জুকাৰণি অনুভূত হয় অসমৰ একেবাৰে গাতে লাগি থকা মেঘালয়ত অহা ভূমিকম্পৰ ফলত অসমৰো বহুতো অঞ্চলত ইয়াৰ জুকাৰণি অনুভূত হয় কেৱল সেয়াই নহয় 18 জুলাইতো গুজৰাটত জুকাৰণি অনুভূত হৈছিল আৰু চলিত মাহতে ভূমিকম্পই কপাই গৈছিল অসম পশ্চিম বংগ আনকি দিল্লীকো অসমত কিছুদিন পূৰ্বে আহিছিল ভূমিকম্প যি ভূমিকম্পৰ ফলত দেখুৱাইছিল টাইমৰ প্ৰতিগৰাকী দৰ্শকক অসমৰ কিছু অঞ্চলত ক্ষতি সাধন হৈছিল আৰু তাৰ পিছতে এতিয়া অসমৰ কাতে লাগি থকা মেঘালয়তো নিশাৰ ভাগতে অনুভূত হল এক ভূমিকম্প আৰু কেৱল অসম বুলিয়ে নহয় বা মেঘালয় বুলিয়ে নহয় ৰাজস্থানতো নিশাৰ ভাগত আহিল এক ভূমিকম্প নিশা নহয় ক্ষমা কৰিব পুৱাৰ ভাগত আহিল 5:24 এক ভূমিকম্প আহে ৰাজস্থানত সমগ্ৰ ৰাজস্থানতে অনুভূত হয় এই ভূমিকম্পৰ জুকাৰণি আৰু ইয়াৰ যি ৰিক্টাৰ স্কেলৰ প্ৰাবল্য আছিল সেয়া 5.3 প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প ৰাজস্থানত আহে যাৰ অভিকেন্দ্ৰ জানিব পৰা মতে উৎপত্তিস্থল আছিল ইয়াৰ বিকানেৰ আৰু 3টা ঘণ্টাৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জুকাৰি যায় ভাৰতবৰ্ষৰ দুটাকৈ অঞ্চল আৰু সেই কেৱল এই ভূমিকম্প বুলি নহয় ভাৰতবৰ্ষত আৰু বিশেষকৈ অসমত ইটোৰ পিছত হিটো ভূমিকম্পই কপাই যাবলৈ ধৰিছে কিছুদিন পূৰ্বে অসমত অহা এক ভূমিকম্পৰ বিষয়ে জনাইছিলো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক আৰু আজিৰ দিনটোতো যি নিশা 2:10
মেঘালয়ত এক ভূমিকম্পই কঁপাই যায় পশ্চিম গাৰো পাহাৰত হোৱা অভিকেন্দ্ৰৰ যি ভূমিকম্পই মেঘালয় কঁপাই যায় তাৰ ফলত অসমৰো বিভিন্ন অঞ্চলত ইয়াৰ জোকাৰণি অনুভূত হয় যিহেতুকে অসমৰ গাতে লাগি থকা মেঘালয় তেনে পৰিস্থিতিত অসমত ইয়াৰ জোকাৰণি অনুভূত হয় আৰু এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক যি দৃশ্যাংশ দেখুৱাইছো সেই দৃশ্যাংশ ৰাজস্থানত যি ভূমিকম্প আহিছিল তাৰ অভিকেন্দ্ৰ কোন স্থানত আছিল যি স্থানত আছিল বিকানেৰ সেই স্থানত 5:24 পোৱা অহা ভূমিকম্পৰ প্ৰাবল্য এক শক্তিশালী ভূমিকম্প কাৰণ 5.3 প্ৰাবল্যৰ ভূমিকম্পই পুৱা 5:24 সমগ্ৰ ৰাজস্থানক কঁপাই যায় এয়া দেখুৱাইছো যি উৎপত্তি স্থল আছে সেই উৎপত্তি স্থলত মাৰ্ক কৰি থোৱা আছে আৰু এই মুহূৰ্তত জনাইছো আমি প্ৰতিগৰাকী দৰ্শকক আন এক ঠাইত লেহ লাডাখতো আনকি ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 3.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল লাডাখ পুৱা 4:57 অনুভূত হয় এই জোকাৰণি লেহ লাডাখতো ভূমিকম্পৰ এক জোকাৰণি অনুভূত হয় আৰু মুহূৰ্তত জনাইছো টাইমৰ প্ৰতিগৰাকী দৰ্শকক এই ব্ৰেকিং নিউজ 3.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল লাডাখ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুভূত হয় ভূমিকম্প 4:57 লাডাখত অনুভূত হয় ভূমিকম্প আৰু লেহ লাডাখত এই ভূমিকম্পৰ যি কম্পন যি জোকাৰণি অনুভূত হয় পুৱা অহা এই ভূমিকম্পৰ বিষয়ে জনাইছো এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় এই মুহূৰ্তত লাডাখৰ বিষয়ে জনাইছো লাডাখতো লেহ আৰু লাডাখ দুয়োডোখৰ ঠাইতে অনুভূত হয় ভূমিকম্পৰ জোকাৰণি পুৱা আহে ভূমিকম্প 4:57 আৰু এই যি ভূমিকম্পৰ প্ৰাবল্য সেই ভূমিকম্পৰ প্ৰাবল্য 3.6 বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পূৰ্বেও জনাইছিলো টাইমৰ প্ৰতিগৰাকী দৰ্শকক আজি ৰাজস্থানত অনুভূত হয় ভূমিকম্প তাৰোপৰি লেহ লাডাখত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আৰু মেঘালয়তো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি একেটা দিনৰ ভিতৰতে মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত ভাৰতবৰ্ষৰ 3টাকৈ ঠাইত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আৰু ৰাজস্থানত যি ভূমিকম্পৰ জোকাৰণি আহিছিল সেয়া এক শক্তিশালী ভূমিকম্প আছিল কাৰণ 5.3 প্ৰাবল্যৰ এক ভূমিকম্প জোকাৰি যায় ৰাজস্থানক আৰু এই ভূমিকম্প 5:24 অনুভূত হৈছিল ৰাজস্থানক কঁপাই যোৱা এই যি ভূমিকম্প সেই ভূমিকম্পই উত্তৰ ভাৰতৰ এক বৃহৎ অঞ্চল জোকাৰি যায় আৰু এই যি শক্তিশালী ভূমিকম্প সেই ভূমিকম্পৰ উৎপত্তিস্থল জানিব পৰা মতে বিকানেৰ আৰু এয়া আছিল প্ৰথমটো ভূমিকম্পৰ বিষয়ে জনালো আৰু দ্বিতীয় আন এটি ভূমিকম্প অনুভূত হয় সেই ভূমিকম্প অনুভূত হয় মেঘালয়ত অহা ভূমিকম্প নিশা 2:10 অনুভূত হয় আৰু ইয়াৰ ৰিক্টাৰ স্কেলৰ যি ভূমিকম্পৰ প্ৰাবল্য সেয়া 4.1 বুলি জানিব পৰা গৈছে এয়া অহা মেঘালয় ভূমিকম্পৰ ফলত ৰিক্টাৰ স্কেলৰ প্ৰাবল্য 4.1 আৰু যাৰ ফলত অসমৰো বিভিন্ন অঞ্চলত ইয়াৰ জোকাৰণি অনুভূত হয় আৰু এই দুটা ভূমিকম্পৰ পিছতে আন এটি ভূমিকম্প অনুভূত হয় সেয়া হ'ল লেহ লাডাখ ভূমিকম্পৰ ফলত লেহ আৰু লাডাখ দুয়োখন ঠাই জোকাৰণি অনুভূত হয় আৰু এই ভূমিকম্পৰ প্ৰাবল্য 3.6 বুলি জানিব পৰা গৈছে পুৱা 4:57 অনুভূত হোৱা ভূমিকম্প একেটা দিনতে মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে বিভিন্ন ঠাইত অনুভূত হয় ভাৰতবৰ্ষৰ ভূমিকম্পৰ জোকাৰণি